বৰ্তমান ৰাজ্য চৰকাৰে গুৰ্খা লোকসকলৰ বিপৰীতে ট্ৰিব্যুনেলত যিমান কেছ আছে কেছ হোৱাৰ দিনাটোৱে আমি কেছবিলাক উইথড্ৰ কৰি দিওঁ যে আমি এইটো কেছ চলাব নোখোজো গতিকে গুৰ্খাৰ কাৰণে মুছলমান মানুহ শংকিত হোৱাৰ কথা নাই বৰঞ্চ আপুনি হেপী হ'ব লাগে যে ভাই আমাৰ গুৰ্খা ভাইসকলৰ সমস্যাটো এখন চৰকাৰে সমাধান কৰি দিলে কাৰোবাৰ ভাল হলে কোনবাই শংকিত হয় নেকি বেয়া হলেহে শংকিত হয় গতিকে আমি হাউসটো আজি হেপী হ'ব লাগে যে অসমত আমি গুৰ্খা লোকসকলৰ সমস্যাটো সমাধান কৰি দিব পাৰিলো আমি জাতি হিচাপে এই কাৰণে আমি সংজ্ঞা নাৰাখো যে আমি বিদেশী বুলি ৰাখো কোন মুছলমান কোন হিন্দু কোন বঙালী কোন অসমীয়া এই ধৰণৰ সংজ্ঞাৰ ভিতৰত আমি যোৱা নাই গতিকে জনগোষ্ঠীয় তথ্যটো আমি সংৰক্ষণ কৰা নাই আৰু আজিকালি বহুত মানুহ আছে যাৰ টাইটেলৰ পৰা ধৰিব নোৱাৰি হিন্দু নে মুছলমান গতিকে আমি বহুত বৰাক ভেলিতে তালুকদাৰ নামৰ বহুত মানুহ আছে ব্ৰহ্মপুত্ৰ ভেলি তালুকদাৰ আছে সেইকাৰণে সাফিচিয়েন্ট টু নো that 94,000 মানুহৰ ওপৰতে আজিৰ দিনত কেছ চলি আছে কা আইনত পৰিণত হৈছে বিধি এতিয়াও প্ৰস্তুত হোৱা নাই গতিকে বিধিখন আহিলে আমি গম পাম যে কোনে নাগৰিকত্ব বা কি প্ৰসেছত দিব কিন্তু এটা কথা যদি কাৰ আইনখন আমি পঢ়ো যে 14 চনৰ পিছত কোনো মানুহে নাগৰিকত্ব পাব নোৱাৰে আৰু 71 চনলৈকে অহা মানুহ 96,000ৰ ভিতৰতে আছে যিখিনি আছে 2000 তাৰ পিছত পৰৱৰ্তী সময়ত কিমান মানুহ আহিছে এইখিনি এনআৰসিতে আছে যিখিনি নাম এনআৰসিতে কটা গৈছে কিন্তু আমি বঙালী অসমীয়া হিন্দু এনেকে কৰা নাই কাৰণ এনআৰসিত নাম নথকা মই যেতিয়া আপাৰ আসামত গৈছো আমাৰ বহুত খিলঞ্জীয়া লোকৰো এনআৰসিত নাম নাই গতিকে এনআৰসিত 16 লাখ মানুহৰ নাম কটা গৈছে এই 16 লাখ মানুহৰ মই ঘুৰা ফুৰা কৰি দেখিছো যে 2 লাখটো আমাৰ খাস একেবাৰে অসমীয়া মানুহৰ নাম কাটা গৈ আছে 14 লাখৰ ভিতৰত যদি বঙালী হিন্দু বুলিও আমি কওঁ 3-4 লাখতকৈতো তাত থাকাৰ উপায় নাই কাৰণ জিলাবিলাক চালে দেখা পোৱা যায় কিন্তু এনআৰসিৰ ডাটাটো ৰিলিজিয়ন ভিত্তিক কৰা হোৱা নাছিল কাৰণে তাৰ ওপৰতো চাই পেলাই আমি ধৰ্ম বিশেষে তাক ভাগ কৰিব নোৱাৰো কাৰণ এই বিষয়বিলাক ৰিলিজিয়নৰ ওপৰত নহয় এই বিষয়বিলাক এটা সেকুলাৰ সিস্টেমতে কৰা হয় গতিকে কাৰ জাতি কি কাৰ ধৰ্ম কি এটো কব দিগদাৰ কিন্তু এটা কথা কৰিমুদ্দিন বৰভূঞাৰ লগত মই সমভাগী যে কলিয়াবৰ সামুগুৰি ঢিং হোজাই এইবিলাকততো আৰু গুৰ্খা মানুহ নাই গতিকে গুৰ্খাৰ কাৰণে চিন্তা কৰিব কাৰণেতো বিজেপি আছেই গতিকে যিজন সংসদে কাৰোবাৰ পৰা ভোট লৈ তেওঁৰ কথা চিন্তা নকৰাটো দুৰ্ভাগ্যজনক